নিশা অচিনাকি গাড়ীত উঠোতে সাৱধান হওক। নগাঁৱত চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত দ্ৰব্য মিহলাই এজন যুৱকক চলালে লুটপাট, কাঢ়ি লৈ গ'ল নগদ ধন ও মোবাইল। মুমূৰ্ষ অৱস্থাত যুৱকজনক পেলাই থৈ গ'ল পথৰ দাঁতিত। ঘটনা অনুসৰি 4 দিন পূৰ্বে শ্বহীদুল ইছলাম নামৰ জুৰিয়াৰ দলগাঁৱৰ এজন যুৱক লখিমপুৰৰ পৰা নগাঁৱলৈ নৈশ বাছত আহিছিল। মাজনিশা হোৱাত জুৰিয়া অভিমুখে আহিবলৈ কোনো ধৰণৰ বাহন নোপোৱাত জুৰিয়া অভিমুখে যোৱা এখন টাটা মোবাইল বাহনত উঠিছিল যুৱকজন। জুৰিয়া অভিমুখে গৈ থকা অৱস্থাতে বাহনখনৰ এজনে শীতল পানীয় দিছিল খাবলৈ। খোৱাৰ পিছতে অচেতন হৈ পৰে শ্বহীদুল ইছলাম নামৰ যুৱকজন। পাছদিনা পুৱা নগাঁৱৰ কাৱৈমাৰী মছজিদৰ সন্মুখৰ পথৰ দাঁতিত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় যুৱকজন। স্থানীয় লোকে খবৰ দিয়ে আৰক্ষী আৰু পৰিয়ালক। ততাতয়াকৈ আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। যদিও অৱস্থা গুৰুতৰ হোৱাত পৰিয়ালৰ লোকে নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে। দুদিনকৈ যুৱকজনক ICUত চিকিৎসাধীন হোৱাৰ পিছত হুচ আহে যুৱকজন আৰু সমগ্ৰ ঘটনা আহে পোহৰলৈ। সম্প্ৰতি ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে হৈবৰগাঁও আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তত চিনাক্ত হৈছে ঘটনা সংঘটিত কৰা বাহনখনৰ লোক দুজন। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। মই লখিমপুৰৰ পৰা আহি আছিলোঁ ৰাতি লখিমপুৰৰ পৰা আহোঁতে নগাঁও মই 2:20 আহি নমাইছে তাহিয়াতে। তাৰপিছত মৰিগাঁও চিণ্ডিকেট। তাৰপিছত তাত গাড়ী নথকাৰ কাৰণে মই আহি আছিলোঁ ডিংগিত আহোঁতে হনুমান মন্দিৰৰ ওচৰত এটা টাটা মোবাইল আহি শুইয়াতে সুধি আছে যে ক'ত যাব। মই কৈছোঁ দগাঁও যাম। সি কৈছে ময়ো দগাঁৱৰ মানুহ যোৱা, মই তাতেই যাম। তাৰপিছত সিহঁতৰ লগত আহোঁতে মাজা এটা খুৱাইছে। খোৱাৰ পিছত মই এই ভালুকটীয়া দলং পাওঁতে মোৰ হুচ আছে। তাৰপিছত কি হৈছে তাৰপিছত মই ক'ব নোৱাৰোঁ। মানুহজন চিনাক্ত হৈছে? মানুহজন দেখিলে মই চিনি পাম। গাড়ী নম্বৰটো মনত আছে? গাড়ী নম্বৰ মনত নাই, গাড়ী নম্বৰ চোৱা নাই মই। আপোনাৰ নাম কি? মোৰ নাম শ্বহীদুল ইছলাম। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম দগাঁও। পিছত FIR দিছে নেকি আৰক্ষী থানাত? FIR দিছে। তেখেত যোৱা 8 তাৰিখে লখিমপুৰৰ পৰা আহি আছিলে মৰিগাঁও চিণ্ডিকেটত নামি। ইফালে আহি থাকোঁতে কোনোবা মাছৰ গাড়ী এটা টাটা মোবাইল দি ঘৰলৈ আহিম বুলি উঠাই লৈ আহি আছিলে। তেতিয়া তেওঁ বিষাক্ত কিবা বস্তু খুৱাই পেলাই অচেতন অৱস্থাত এই নগাঁও কাৱৈমাৰীৰ মছজিদৰ ওচৰত পেলাই থৈ আছিলে। পিছদিনাখন ৰাতিপুৱা তাৰ মানুহে মোক ফোন কৰি খবৰ দিছে যে আপোনালোকৰ ভতিজা অমুকত পৰি আছে, কোনোবাই মাৰি পেলাই থৈ দিছে। আমি যাওঁতে গৈ আছিলোঁ, তেতিয়া হৈবৰগাঁও থানাৰ পুলিচে আহি উঠাই লৈ গৈ নগাঁও চিকিৎসালয়ত ভৰ্তি কৰায়। আমি গৈ পেলাই ভৰ্তি অৱস্থাত পাই তাৰ পৰা আমি ৰেফাৰ লিখাই নগাঁও ডিউকেয়াৰ হস্পিটেলত আনি চিকিৎসা কৰি তাৰ 2 দিন ICUত ৰাখি এতিয়া আমি ঘৰলৈ আহিছোঁ। 2 দিন ICUত ৰাখি 2 দিন আৰু বেডত ৰাখি আমি বৰ্তমান ঘৰত আনিছোঁ। তো এতিয়া মই বিভাগীয় কৰ্তৃপক্ষক পুলিচক আবেদন জনাম যে আমি এই বিষাক্ত বস্তু খোৱা, লুটপাট কৰি টকা পইচা লৈ যোৱা মানুহজনক আমি আইডেণ্টিফাই কৰি আমি হৈবৰগাঁও থানাত এজাহাৰ এখন দাখিল কৰিছোঁ। আৰু সেই বিষয়ত যাতে নগাঁও আৰক্ষী মহোদয়ে দোষীক উপযুক্ত শাস্তি দিয়ে অনতিপলমে, এই বিষয়ে মই আবেদন জনাম। ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ, নগাঁও আৰক্ষী যদি সচেতন নহয় তেতিয়াহ'লে আমাৰ নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ কথা হৈ গৈছে। আমি নগাঁৱত ৰাতি অহা যোৱা কৰা খুব ভয়ৰ কথা হৈ গৈছে। আমি ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ গৈছে। যাতে এই দোষীক উপযুক্ত শাস্তি অনতিপলমে দিয়ে, আমি আইডেণ্টিফাই কৰি দিছোঁ। অনতিপলমে যাতে দোষীক শাস্তি দিবলৈ আমাক শান্তি দিয়ে। আপোনাৰ নামটো? মোৰ নাম দিদাৰুল হক। আপুনি গাঁও প্ৰধান হওঁ মই, মোৰ ভতিজা হয় শ্বহীদুল ইছলাম।